এতিয়া অসমৰ ৰাজনীতিত আমি দেখিছো এই বজৰুদ্দিন আজমল যি ব্যক্তি, এই ব্যক্তিটো অলপমান মানসিকভাৱে তেওঁ হেৰুৱাইছে, মানসিক অসুস্থ হৈ পৰিছে। আৰু এটা কথা আমি খুব আচৰিত পাইছো যে এইগৰাকী ব্যক্তিয়ে বাৰম্বাৰ অসমীয়া জাতীয় জীৱনৰ বা অসমীয়া সমাজৰ নাৰী সমাজৰ বাৰম্বাৰ কিয় অপমানিত কৰি আহি আছে। আৰু শেহতীয়াকৈ আমি দেখিছো, মই নিজে বি বৰুৱা মহাবিদ্যালয় অধ্যয়ন কৰা এজন ছাত্ৰ আছিলো, মই নিজে প্ৰাক্তন BBN। আমাৰ বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ডক্টৰ গীতাশ্ৰী বাইদেউক যি ধৰণে অপমানমূলক কথাবোৰ কৈছে, যি ইটিকিং কৰি যি কথাবোৰ কৈছে, এই কথাটো কেতিয়াও ভদ্ৰ সমাজে গ্ৰহণ নকৰে। বজৰুদ্দিন আজমল তেওঁ কয় যে মই ৰাজনীতি কৰাৰ পূৰ্বতে মই কিবা ধৰ্মগুৰু আছিলো বুলি কয়, তেওঁ মৌলানা বুলি কয়। গতিকে এগৰাকী মৌলানা, এগৰাকী ধৰ্মগুৰু বুলি নিজকে প্ৰচাৰ কৰি থাকে এগৰাকী ব্যক্তি, এই লম্পটগৰাকী ব্যক্তিৰ মুখত এনেধৰণৰ শব্দ শুবা নাপায়। গতিকে আমি এই বিশেষ সমাজক আমি অনুৰোধ জনাইছো যে এইগৰাকী ব্যক্তিক আপোনালোকে মৌলানা বুলি ভাবিব নালাগে। এইগৰাকী মৌলানা হ'বই নোৱাৰে, যি ব্যক্তিয়ে নাৰী সমাজক সদায় অপমান কৰি আহিছে। ইয়াতকে পূৰ্বতেও বজৰুদ্দিন আজমলে অসমীয়া জীয়ৰী বোৱাৰীসকলক বিভিন্ন কথাবোৰে তেওঁ অপমান কৰি আহিছে, এতিয়া পুনৰ এবাৰ কৈছে। গতিকে বজৰুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কি কয়, নাৰী সুৰক্ষাৰ কথা কয়, নাৰী সমাজৰ কথা কয়। নাৰী সমাজক আমি পৃথিৱীৰ মানুহৰ মাজত প্ৰতিষ্ঠা কৰিব লাগিব। নাৰী বা ছাত্ৰীসকলক আমি সুবিধাবোৰ প্ৰদান কৰি মেলি অসমীয়া জীয়ৰী, অসমীয়া নাৰীসকলক দেশ বিদেশত গৈ তেওঁলোকে জিলিকাই তুলিব লাগে যি কথাবোৰ বাৰম্বাৰ কৈ থাকে। আজি এই অসমৰ জীয়ৰী ছোৱালী নাৰীসকলক ইটিকিং কৰি যি মন্তব্য আগবঢ়াইছে বজৰুদ্দিন আজমলে, এইগৰাকী বজৰুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি শীঘ্ৰে আটক কৰা ব্যৱস্থা গ্ৰহণ কৰাব লাগিব। আৰু এটা কথা আমি ক'বলৈ বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপুনি কঠোৰ নিৰ্দেশ দিব লাগিব। বিভিন্ন সময়ত আপুনি যে DGPক কঠোৰ মন্তব্য দেখিছো যে আমুকক এটেক কৰিব লাগে, কিবা কৰিব লাগে বুলি। আজি আপুনি এগৰাকী শিক্ষয়িত্ৰী, সমাজ প্ৰতিষ্ঠিত এগৰাকী নাৰীৰ বিৰুদ্ধে কথা কোৱা বজৰুদ্দিন আজমলক আপুনি আটক কৰিব পাৰিবনে নাই, আপোনাৰ বুকুত দম আছে নে নাই, এই কথা আজি ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি আমি আগ্ৰহেৰে বাট চাই আছো। আৰু এটা কথা কিন্তু স্পষ্ট, যদি বজৰুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আটক কৰি যদি কাৰাগাৰত প্ৰেৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা আৰু বজৰুদ্দিন আজমলৰ মাজত ইলু চলি আছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। আৰু বজৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মা বুকুৰ কুটুম হয় বুলি আমি ভাবিবলৈ বাধ্য হ'ম। কিন্তু বজৰুদ্দিন আজমলক এই যি মন্তব্য, যি ইটিকিং কৰা মন্তব্য, যি নেগলিজেন্সি যি মন্তব্য নাৰী সমাজৰ প্ৰতি, ইয়াক আমি ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো। আৰু বজৰুদ্দিন আজমলক সমাজ প্ৰতিষ্ঠিত প্ৰতিগৰাকী ব্যক্তি, প্ৰতিগৰাকী সমাজ, প্ৰতিগৰাকী জাতি, ধৰ্ম, বৰ্ণৰ মানুহবোৰে বৰ্জন ঘোষণা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো।